Good morning, students. Welcome back to our class. So today our topic is about the scope of logic. Okay, fine. আমি আজি কি পঢ়িম তৰ্ক বিজ্ঞানৰ পৰিসৰ সম্পৰ্কে। So পৰিসৰ শব্দটোৱে কি বুজায় বা তুমি যেটো স্কোপ বুলি পাইছা। এতিয়া আমি লজিক কি হয় জানো। তো লজিকে কি বস্তুক আগুৰি লৈছে তাৰ মানে তাৰ স্কোপৰ ভিতৰত বা তাৰ ৰেঞ্জৰ ভিতৰত কি আছে আমি এইখিনি কথা ডিসকাস কৰিম। ওকে ফাইন। এতিয়া চোৱা পৰিসৰ শব্দটো তোমাৰ ল্যাঙ্গুৱেজত বা আমাৰ ল্যাঙ্গুৱেজত ইন জেনাৰেল আমি কি ক'ব বিচাৰো সাপোজ তোমাৰ ঘৰত কি আছে এটা বাউন্ডাৰী আছে বাউন্ডাৰীৰ ভিতৰত যিখিনি বস্তু আছে গছ গছনিয়ে হোক বা যিখিনি তোমাৰ প্ৰপাৰ্টিজ আছে সেই প্ৰপাৰ্টিজখিনি তোমাৰ নিজৰ কন্ট্ৰোলত থাকে তো তুমি যেতিয়া তোমাক পটকে হুদা হয় তোমাৰ স্কোপত কি আছে তোমাৰ ঘৰৰ স্কোপ বা তোমাৰ বাউন্ডাৰীত কি আছে বাউন্ডাৰীৰ ভিতৰত তেতিয়া তুমি নিজৰ ঘৰৰ ভিতৰৰ বাউন্ডাৰী থকা কথাখিনি তুমি কোৱা কি আছে কি নাই ওকে সো তৰ্ক বিজ্ঞানৰ ক্ষেত্ৰত একেটাই কথা আহি গৈছে যে ইয়াত স্কোপ শব্দটো বুজাবৰ কাৰণে মই একচুয়ালি এনেকুৱা টাইপৰ এক্সাম্পল দিলো তোমাৰ ঘৰৰ ৰিলেটেড এক্সাম্পল দিলো তেতিয়া স্কোপ শব্দটোৱে কি বুজাইলে এটা বাউন্ডাৰীক বুজালে আৰু বাউন্ডাৰীৰ ভিতৰত থকা বস্তুখিনিক বুজাইছে বাউন্ডাৰীৰ বাহিৰত থকা বস্তুখিনি কোৱা নাই ওকে তো তৰ্ক বিজ্ঞানৰ যেতিয়া আমি স্কোপ বা পৰিসৰ পঢ়ো দ্য ৰেঞ্জ স্কোপ ইজ অলসো কল্ড ৰেঞ্জ জানা তোমালোকে তো যেতিয়া আমি তাৰ ৰেঞ্জৰ কথা কওঁ বা তাৰ স্কোপৰ কথা কওঁ তেতিয়া কোনটো কথা আহি পৰে তৰ্ক বিজ্ঞানে কাৰ লগত ডিল কৰে মানে ই কাৰ লগত জড়িত আমি তৰ্ক বিজ্ঞান পঢ়িলে কি পাওঁ হেখিনি কথা আমি ডিসকাস কৰো ইয়াত ওকে তো তৰ্ক বিজ্ঞান পঢ়িলে প্ৰথমতে আমি জানো যে ই সায়েন্স অফ থট হয়নে লজিক ইজ কল এজ আ সায়েন্স অফ থট চিন্তা সম্পৰ্কীয় বিজ্ঞান তাৰ মানে ইয়াত কিহৰ বিষয় ডিসকাস কৰা হয় ফাৰ্স্ট থিং চিন্তাৰ বিষয়ে কিন্তু চিন্তা বুলি ক'লে বা থিংকিং বুলি ক'লে বা থটস বুলি ক'লে এনি কাইন্ডস অফ থটস আর নট ইনক্লুডেড আন্ডার দ্য স্কোপ অফ লজিক লজিকৰ স্কোপৰ ভিতৰত তুমি যিকোনো থটসক ইনক্লুড কৰিব নোৱাৰা থটস কোনবিলাক হ'ব যিবিলাক থটস কেনেকুৱা টাইপৰ হ'ব সাপোজ ইনফাৰেন্স অৰ ৰিজনিং টাইপৰ হ'ব তাৰ মানে লজিকৰ এটা থটস আর ভেৰিয়াছ কাইন্ডস তাৰ ভিতৰত এটা পাৰ্ট হৈছে লজিকৰ স্কোপৰ ভিতৰত আহি গৈছে ৰিজনিং বা ইনফাৰেন্স বা অনুমান শব্দটো গতিকে ফাৰ্স্ট পইণ্টত আমি এটো কথা ক'ব লাগিব যে জেনাৰেলি লজিক ইজ কল্ড আ সায়েন্স অফ থট দ্যাট মিন্স the first thing is that the scope of logic is that logic deals with thoughts but any kinds of thoughts are not regarded under the scope of logic তুমি যিকোনো থটসক লজিকৰ ভিতৰত লব নোৱাৰিবা মনত থবা যে তোমাৰ স্কোপৰ ভিতৰত কি আহিব ৰিজনিং আহিব ইনফাৰেন্স আহিব ৰিজনিং অৰ ইনফাৰেন্স যেটো কো আমি অৰ আৰু এটা হৈছে তোমাৰ অসমীয়াত অনুমান হল ফাৰ্স্ট পইণ্টটো আমি গম পালো যে ই থটসৰ লগত ডিল কৰে আৰু থট বুলি ক'লে আমি কোনটো কম ইয়া তোমাৰ ৰিজনিং অৰ ইনফাৰেন্স টু কম নহলে কোনটো কম আমি অসমীয়াত কি কয় এটো অনুমান বুলি কয় অনুমানক কম হৈ গল ওকে সেকেন্ড পইণ্ট চাবা লজিক ইজ প্ৰাইমাৰলি কনসাৰ্ন উইথ দ্য প্ৰবলেম অফ প্ৰুফ তোমালোকে এটো কথা জানা ন যে লজিক কিহৰ লগত ডিল কৰে যেনেকৈ থটৰ লগত ডিল কৰে আমাৰ থটসখিনি যেতিয়া ল্যাঙ্গুৱেজত এক্সপ্ৰেছ কৰা হয় দ্যাট ইজ কল্ড ইনফাৰেন্স অৰ লজিক আমি গম পাওঁ যে লজিক যেতিয়া আমাৰ চিন্তাবিলাকক কিহত এক্সপ্ৰেছ কৰা হয় ল্যাঙ্গুৱেজত দেন ইট ইজ কল্ড লজিক ওকে ফাইন ইমানখিনিলৈকে জানা তো যেহেতু লজিক প্ৰুফৰ লগত জড়িত আমাৰ চিন্তাবিলাক সত্য হয় নে অসত্য হয় ট্ৰুথ হয় নে আমি whether our thoughts are correct or incorrect হেবিলাক হসা হয় নে মিছা হয় তাক নিৰ্ণয় কৰিবৰ কাৰণে there must be a concept of proof তাত মানে এটা কি থাকিব লাগিব ভেৰিফিকেশন থাকিব লাগিব এটা proof থাকিব লাগিব whether our thoughts are clear or not হসা হয় নে মিছা হয় ক্লিয়াৰ হয় নে ক্লিয়াৰ নহয় হেবিলাক কথা লৈ পেনাই তৰ্ক বিজ্ঞান সদায় কিহৰ লগত জড়িত আমাৰ প্ৰমাণৰ লগত জড়িত তো সেকেন্ড যেটো পইণ্ট আহিছে এই পইণ্টৰ মতে তৰ্ক বিজ্ঞানৰ প্ৰমাণৰ লগত জড়িত হ'ব হৈছে প্ৰথমটো কি কলো চিন্তাৰ লগত দ্বিতীয়টো কি প্ৰমাণৰ লগত the first one is thought the key point is thought first পইণ্টত আৰু সেকেন্ড পইণ্টত কি কলো তোমাৰ প্ৰুফ আমাক তৰ্ক বিজ্ঞান আমি কাৰ লগত ডিল কৰে বুলি কৈছো প্ৰুফৰ লগত ডিল কৰে বুলি কলো ওকে ফাইন the third point is that 3 নম্বৰ পইণ্টটো কি the main subject matter of logic is reasoning okay এটা সব ফার্স্ট পয়েন্টত আমি থটস বুলি পঢ়িছিলো তেতিয়া আমি এক্সপ্লেনেশন কৰোতে ৰিজনিংৰ কথা আনিছিলো
ইন যেতিয়া আমি ডাইৰেক্টলি থাৰ্ড পইণ্টত ইয়াত পাইছোঁ যে দ্য মেইন ছাবজেক্ট মেটাৰ অফ লজিক ইজ ৰিজনিং, তাৰমানে তৰ্ক বিজ্ঞান কাৰ লগত জড়িত হ'ব? তৰ্ক বিজ্ঞান অনুমানৰ লগত জড়িত, বিকজ দ্য মেইন ছাবজেক্ট মেটাৰ অফ লজিক ইজ ৰিজনিং। তৰ্ক বিজ্ঞানৰ মূল বিষয়বস্তুটোৱে হৈছে কি? অনুমান। গতিকে অনুমানৰ বিষয়ে ক'ত আলোচনা কৰা হয়? তৰ্ক বিজ্ঞানত আলোচনা কৰা হয়। এইটো আহি গ'ল তৰ্ক বিজ্ঞানৰ পৰিসৰৰ ভিতৰত। আমি যদি তৰ্ক বিজ্ঞানত অনুমানৰ কথাই নকওঁ তেতিয়াহ'লে তৰ্ক বিজ্ঞান আৰম্ভ কৰিবই নোৱাৰোঁ। ফাইন। চ' while discussing about the concept of logic, there is a concept of inference or reasoning, and it is called the main subject matter of logic. Clear? Now the next point is that point number 4 is that reasoning or inference is not the whole of thought, but it is a part of thought. জানা তোমালোকে ফাৰ্ষ্ট পইণ্টত মই তোমালোকক কি ক'লোঁ যে তুমি থটছ বুলি ক'লে তৰ্ক বিজ্ঞান যিহেতু চিন্তাৰ লগত জড়িত, কিন্তু যিকোনো চিন্তাক তুমি তৰ্ক বিজ্ঞানত এক্সপ্লেইন কৰিব নোৱাৰা বা ইনক্লুড কৰিব নোৱাৰা। দ্য থটছ আৰ অনলি দ্যাট টাইপছ লাইক ৰিজনিং অৰ ইনফাৰেঞ্চ। কোনবিলাক হ'ব? কেনেকুৱা ধৰণৰ থটছবিলাকৰ লজিকত ডিছকাছ কৰা হয়? ৰিজনিং টাইপৰ বা ইনফাৰেঞ্চ টাইপৰ থটছবিলাকক অনুমান সম্পৰ্কীয় চিন্তাবিলাক তৰ্ক বিজ্ঞানত কি কৰা হয়? আলোচনা কৰা হয়। তাৰমানে তৰ্ক বিজ্ঞানৰ আলোচনাৰ বিষয়ত কি আহি পৰিছে? আকৌ তোমালোকে লিখিব লাগিব যে চিন্তা আহি পৰিছে, কিন্তু যিকোনো ধৰণৰ চিন্তা তৰ্ক বিজ্ঞানত আলোচনা কৰা নহয়, ই অনুমান বা ৰিজনিঙৰ লগতহে জড়িত। তুমি লিখিবা, তুমি ৰিজনিং বুলি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টছখিনিয়ে ৰিজনিং বুলি নিলিখিবা, তোমালোকে অনুমান লিখিবা, আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছখিনিয়ে তোমালোকে ৰিজনিং অৰ ইনফাৰেঞ্চ বুলি লিখি দিবা। হৈছে? তোমালোকে যেতিয়া লিখা এনচাৰ্ছবিলাক তেতিয়া কি কৰা? পটককৈ মই কোৱা কথাটো এতিয়া ৰিজনিঙৰ লগত জড়িত বুলি কৈ দিলে তোমালোকে অসমীয়া মিডিয়ামো ৰিজনিঙৰ লগত জড়িত এনেকৈ লিখি দিবা, এনেকৈ লিখি দিয়া মানে, কিন্তু ৰিজনিঙৰ লগত জড়িত এনেকৈ নিলিখিবা। তোমালোকে লিখিবা কি? তৰ্ক বিজ্ঞান অনুমানৰ লগত জড়িত। হৈছে? অনুমান তোমালোকৰ ভাৰ্জনটো হৈছে অনুমান, আৰু ইংলিছৰ ভাৰ্জনটো হৈছে ইনফাৰেঞ্চ অৰ ৰিজনিং। বুজিবলৈ ট্ৰাই কৰিবা। অ'কে, ফাইন। অ'কে, মুভিং টু আৱাৰ নেক্সট পইণ্ট। The point is that judgment is regarded as a unit of thought. এতিয়া চোৱা, তুমি তৰ্ক বিজ্ঞানত জাজমেণ্ট বা অৱধাৰণ বুলি এটা শব্দ পাবা। মানে আমি এইটো বুজিব লাগিব যে তৰ্ক বিজ্ঞানৰ ক্ষেত্ৰত আমি কাৰ কথা ডিছকাছ কৰোঁ, কাৰ কথা আলোচনা কৰোঁ? থটছৰ লগত ৰিলেটেড অৱধাৰণ বা জাজমেণ্টৰ কথা। তাৰমানে তৰ্ক বিজ্ঞান কাৰ লগত জড়িত? জাজমেণ্টৰ লগত জড়িত বা অৱধাৰণৰ লগত জড়িত। লজিক ডিলছ উইথ জাজমেণ্ট। ইয়াত এটা জাজমেণ্ট থাকিব। আৰু জাজমেণ্ট কি হয়? জাজমেণ্ট হয় দুটা বস্তুক কম্পেয়াৰ কৰি পেলাই যেতিয়া আমি এটা কনক্লুজন ডিডিউচ কৰোঁ, দ্যাট ইজ কল্ড জাজমেণ্ট। দুটা আইডিয়াজক তুমি কম্পেয়াৰ কৰিবা, দুটা আইডিয়াজক কম্পেয়াৰ কৰি পেলাই যেতিয়া এটা কনক্লুজন ডিডিউচ কৰিবা, দ্যাট ইজ কল্ড জাজমেণ্ট। অ'কে, ফাইন। তো তৰ্ক বিজ্ঞানৰ আৰু এটা ভাগ আমি কি পালোঁ? ভাগ বুলি নহয়, ইয়াত আলোচনাৰ বিষয় হিচাপে কি পালোঁ? অৱধাৰণ পাইছোঁ, যাক আমি ইংলিছত জাজমেণ্ট বুলি কওঁ। চ' উই কেন চে ডেট লজিক কনচাৰ্ণ উইথ জাজমেণ্ট। জাজমেণ্ট কাক কৰে? আৰ্গুমেণ্টক কৰে। ৱেডাৰ দ্য আৰ্গুমেণ্ট ইজ ভ্যালিড অৰ ইনভ্যালিড, ইট কেন বি প্ৰুফ বাই জাজমেণ্ট। আমি জাজমেণ্ট কৰি তাক প্ৰুফ কৰিব পাৰিম। হৈছে? অ'কে, নেক্সট পইণ্ট চাবা, পইণ্ট নম্বৰ 6। ৰিজনিং অৰ ইনফাৰেঞ্চ ইজ অফ টু কাইণ্ড। তোমালোকে জানা যে ৰিজনিং বা ইনফাৰেঞ্চৰ দুটা কাইণ্ড আছে। সেই কাইণ্ড দুটা কি কি? দ্য ওৱান ইজ ইণ্ডাক্টিভ, দ্য ছেকেণ্ড ওৱান ইজ ডিডাক্টিভ। হৈছে? প্ৰথমটো হৈছে আগমন অনুমান আৰু দ্বিতীয়টো হৈছে নিগমন অনুমান। এতিয়া আগমন অনুমান আৰু নিগমন অনুমানৰ জৰিয়তে তৰ্ক বিজ্ঞানে এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰে। To establish a general real proposition, induction based on two kinds of reasoning, that is inductive reasoning and deductive reasoning. So inductive reasoning and deductive reasoning are under the scope of logic. তৰ্ক বিজ্ঞানৰ বিষয়বস্তুৰ হিচাপত বা ইয়াৰ পৰিসৰৰ ভিতৰত কি আহি পৰিব? এতিয়া আহি পৰিব তৰ্ক বিজ্ঞানৰ দুটা ভাগ আছে। তো তৰ্ক বিজ্ঞানত যিটো মূল বিষয়বস্তু অনুমান, তাৰ দুটা ভাগ আছে, আৰু সেই ভাগ দুটা কি কি?
আগমন অনুমান আৰু নিগমন অনুমান যাৰ জৰিয়তে আমি এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰোঁ গতিকে এই দুটাও তৰ্ক বিজ্ঞানৰ পৰিসৰৰ ভিতৰত আহি পৰে so inductive reasoning or deductive reasoning are under the scope of logic হৈছে তো ইয়াত আহি গ'ল তোমাৰ কি কথা reasoning or দুটা kinds that is reasoning or inference অনুমানৰ দুটা ভাগ আগমন অনুমান নিগমন অনুমান এই দুটাও তৰ্ক বিজ্ঞানৰ মূল আলোচ্য বিষয়বস্তু বুলি ক'ব পাৰোঁ হৈছে ওকে ফাইন নেক্সট পইণ্টটো চাবা কি লিখিছে ইয়াত logic is concerned with valid reasoning or correct thinking together with its some auxiliary processes definitions divisions naming classification তাৰ মানে তৰ্ক বিজ্ঞানৰ বিষয়বস্তুৰ ভিতৰত আকৌ আহি পৰিছ আকৌ যেতিয়া তুমি এটা আৰ্গুমেণ্টক জাজ কৰিবলৈ যাবা বা এটা যুক্তিক যেতিয়া দেখাবলৈ যাবা তো যুক্তিটো যেহেতু কি সঁচা হয় নে মিছা হয় তাক প্ৰমাণ কৰাৰ কেপাচিটি আমাৰ থাকিব লাগিব গতিকে তৰ্ক বিজ্ঞান চিন্তাৰ লগত জড়িত হোৱাৰ লগতে ইয়াৰ লগত আৰু এটা বস্তু ডিল কৰে কি যুক্তিও তৰ্ক বিজ্ঞানৰ বিষয়বস্তুৰ ভিতৰত আৰু সেই যুক্তিটো ভ্যালিড হয় নে ইনভ্যালিড হয় অসমীয়াত ইয়াক কোৱা হয় ভ্যালিডটো কোৱা হয় বৈধ আৰু ইনভ্যালিডটো কোৱা হয় অবৈধ এটো বৈধ হয় নে অবৈধ হয় তাক আমি নিৰ্ণয় কৰিবৰ কাৰণে তৰ্ক বিজ্ঞানত কিহৰ কথা ডিসকাস কৰোঁ আমি তৰ্ক বিজ্ঞানত কিছুমান নিয়ম নীতি আছে কিছুমান অক্সিলাৰি ভাৰ্বছ আছে সেই ভাৰ্বছবিলাকৰ জৰিয়তে আমি তাক ক্লাসিফিকেশন কৰি পানাই আমি জাজ কৰোঁ যে whether the arguments are valid or invalid ওকে তুমি পাবা পাছত সেইবিলাক দেই কেনেকৈ এটা আৰ্গুমেণ্ট ভ্যালিড হয় আৰু ইনভ্যালিড হয় তাক আমি ইজিলি উলিয়াব পাৰিম ফেলাচিছবিলাক অতৰাব পাৰিম কি তৰ্ক বিজ্ঞানত যিবিলাক যুক্তি আছে সেইবিলাকত দুখ ঘটে সেই দুখবিলাকক আমি অতৰাব পাৰিম আৰু কোন কি দুখ ঘটিছে বা ক'ত ঘটিছে কিয় ঘটিছে সেইবোৰ সব এক কোৱেশ্চনৰ এনসাৰ তোমালোকে পাবা কিন্তু তৰ্ক বিজ্ঞানৰ বিষয়বস্তু হিচাপে তোমালোকে যুক্তিকো ধৰি থোৱা কাৰণ যুক্তিৰ জৰিয়তে আমি কোনো এটা বৈধ জ্ঞানত উপনীত হ'ব পাৰোঁ আৰু আন এটা বৈধ জ্ঞানক আমি অবৈধ জ্ঞানক আমি কি কৰিব পাৰোঁ উলিয়াই দিব পাৰোঁ যে জ্ঞানটো অবৈধ বুলি কিন্তু কিছুমান নিয়ম নীতিৰ মাজত Through some rules and regulations, we can identify whether the arguments are valid or invalid. So here the point is that logic deals with arguments. Argument logot deal kore and the main point is that yat aru eta point include korbo parim je argument logot deal kore hoy but whether the arguments are valid or invalid it can be judged by some particular rules and regulations. Kisman rule ba regulation follow kori pane যুক্তিটো বৈধ নে অবৈধ তাক আমি নিৰ্ণয় কৰিব পাৰিম এটো হল তৰ্ক বিজ্ঞানৰ স্কোপৰ ভিতৰত তাৰ মানে যুক্তিটো তৰ্ক বিজ্ঞানৰ ভিতৰত আহি পৰে হৈছে তাৰছত নেক্সট কি কৈছে সোৱা পইণ্ট নম্বৰ 8 কৈছে লজিক ইজ এ নৰ্মেটিভ সায়েন্স এটো তোমালোকে জানা লজিকটো এটা নৰ্মেটিভ সায়েন্স হয় এনসাৰ লিখিছা তোমালোকে লজিক ইজ এ নৰ্মেটিভ সায়েন্স বা তৰ্ক বিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান কিহৰ কাৰণে হয় তোমালোকে এনসাৰটো জানা কিহৰ কাৰণে হয় বিকজ ইট হ্যাজ এন আইডিয়াল কাৰণ ইয়াত এটা কি আছে আদৰ্শ আছে যত আদৰ্শ থাকে হেতুক আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয় গতিকে তৰ্ক বিজ্ঞানৰ মূল আদৰ্শ কি সত্যতাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে তৰ্ক বিজ্ঞানে কি কৰে যিকোনো বিষয়বস্তুক অধ্যয়ন কৰে হৈছে সো দা মেইন সাবজেক্ট ম্যাটাৰ অফ লজিক ইজ লাইক ইনফাৰেন্স হয় তৰ্ক বিজ্ঞানৰ আদৰ্শ মেইন সাবজেক্ট ম্যাটাৰ বিষয়বস্তু হয় তাৰ নিচিনাকে তৰ্ক বিজ্ঞানৰ এটা আদৰ্শ আছে বা এটা আইডিয়ালও আছে and the main ideal of logic is truth so that's why logic is called a normative science so ইয়াত আমি স্কোপ পঢ়োতে কি পাই যাওঁ যে লজিকত যেতিয়া আমি এটা লজিকৰ স্কোপৰ কথা ডিসকাস কৰোঁ তাৰপৰত তাত আহি পৰে নৰ্মেটিভ সায়েন্সৰ কথাও কিয় নৰ্মেটিভ সায়েন্সৰ কথা আহে বা আদৰ্শনিষ্ঠ বিজ্ঞানৰ কথা কিয় আলোচনা কৰোঁ আমি তৰ্ক বিজ্ঞানত কাৰণ তৰ্ক বিজ্ঞান এক প্ৰকাৰৰ আদৰ্শনিষ্ঠ বিজ্ঞান because logic is a normative science that's why a concept of normative science is here and what is normative science a normative science is one which has an ideal eta ideal thake jo and based on that ideal logic tries to prove anything jikono bostu proof koribole chesta kore so what is the ideal of logic boli kole truth is the ideal of logic very simple hoise that's why we are discussing about normative science here ami discuss kori asu normative science or kotha logicor scope or bhitorot hoy gol okay 9 point number 9 to saba tumaloke logic assumes certain fundamental principles of thought logic of tinta thought ase dei thought tinta ase logic first
या ল অফ আইডেণ্টিটি, ল অফ কণ্ট্ৰাডিকশ্যন এণ্ড ল অফ এক্সক্লুডেড মিডল। অ'কে, ফাইন। এইবিলাক কুৱেশ্যনছ তোমালোকৰ হয়তো এনেকৈ নহয় যে এইবিলাক ডিফাইন কৰিব নাহে। হোৱাট ডু ইউ মিন বাই ল অফ আইডেণ্টিটি, ল অফ কণ্ট্ৰাডিকশ্যন, ল অফ এক্সক্লুডেড মিডল, সেইবিলাক নাহে ডিফাইন কৰিবলৈ। কিন্তু কথাটো কি কেলৈ নাহে, কাৰণ আমাৰ বুকতো দিয়া নাই এইবিলাকৰ এক্সপ্লেনেশ্যন বুকত নাই। কিন্তু আমি গম পাব লাগিব যে লজিকত 3টা লজ অফ থট আছে, আৰু সেই লজ অফ থট 3টা, ল অফ আইডেণ্টিটি, ল অফ কণ্ট্ৰাডিকশ্যন, ল অফ এক্সক্লুডেড মিডল হৈছে। তো এইটো হৈছে পইণ্ট নম্বৰ 9 যে লজিকত 3টা থট আছে, লজিকত 3টা চিন্তা আছে। কিন্তু তুমি এইটো চিন্তাৰ লগত আকৌ তোমাৰ তৰ্ক বিজ্ঞানৰ যিটো চিন্তাৰ কথা কৈছোঁ, কিহৰ চিন্তাৰ কথা কৈছিলোঁ, অনুমান বা তোমালোকে ইনফাৰেঞ্চ বুলি যিটো কোৱা, ৰিজনিং বুলি যিটো কোৱা, সেই বস্তুটো আকৌ বেলেগ, এইকেইটাৰ লগত নিমিলে হৈছে। তো ইয়াত তাক আমি একদম এলাবৰেটলি ডিছকাছ কৰিম, আৰু সেইটো লজিকৰ মেইন ছাবজেক্ট মেটাৰ হয়। কিন্তু ইয়াত আমি অকল এই 3টা ফাণ্ডামেণ্টেল লজ অফ থট পাম। এই 3টা হৈছে ল অফ আইডেণ্টিটি, ল অফ এক্সক্লুডেড মিডল এণ্ড ল অফ কণ্ট্ৰাডিকশ্যন। এইবিলাক এক্সপ্লেনেশ্যন নাই আমাৰ বুকত, চ' মই তোমাক এক্সপ্লেইন নকৰোঁ, জাষ্ট নামকেইটা মনত থ'লেই হৈ যাব। অ'কে, অসমীয়াত মই ক্লিক কৰি দি দিম, চাবা তোমালোকে ফটোজ বুকত যেনেকৈ আছে তেনেকৈ দি দিম, চাই পেনে তোমালোকে নামকেইটা লিখি থৈ দিবা কপি। অ'কে, ফাইন। অ'কে, চ' দ্য লাষ্ট পইণ্ট নম্বৰ 10। পইণ্ট নম্বৰ 10ত কি দিছে, লজিকৰ স্ক'পৰ ভিতৰত কি আহিব চাবা। লজিক ডিছকাছেছ ছাম deductive and inductive fallacies which arises due to violation of certain rules formulated by it. এতিয়া লজিকত সিলোজিজম বুলি এটা চেপ্টাৰ আছে। অ'কে, সিলোজিজম চেপ্টাৰটোত আমি এটা আৰ্গুমেণ্টক যেতিয়া জাজ কৰোঁ বা এটা যুক্তিক যেতিয়া আমি বিচাৰ কৰোঁ, তেতিয়া যুক্তিটো বৈধ হয় নে অবৈধ হয় তাক বিচাৰ কৰিবৰ ক্ষেত্ৰত আমি কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ মানি চলিব লাগে, কিছুমান নিয়ম নীতি মানি চলিব লাগে। সেই নিয়ম নীতিবিলাক যেতিয়া ভায়লেট কৰা হয় বা নেমানো, তেতিয়া কিছুমান ফেলাচিছ হয়, কিছুমান দুখ ঘটে। সেই দুখবিলাকো লজিকত ডিছকাছ কৰা হয়। কি দুখ ঘটে, কেলৈ ঘটিছে, আৰু কিয় আমি এইবিলাক ৰিমুভ কৰিবৰ কাৰণে কি কৰিব লাগে, হৈছে সিলোজিজম চেপ্টাৰটোত আছে এইটো দেই। তো আমি সিলোজিজম চেপ্টাৰটোত যিহেতু এইবিলাক বস্তু পাইছোঁ, আৰ্গুমেণ্টৰ কথা পাইছোঁ, ডিডাক্টিভ আৰু ইণ্ডাক্টিভ ৰিজনিঙৰ কথা পাইছোঁ, লজিকত আৰ্গুমেণ্টৰ কথা পাইছোঁ, এইবিলাক সম্পূৰ্ণ যিখিনি কনচেপ্ট আছে গোটেই কনচেপ্টখিনি লজিকত ডিছকাছ কৰা হয়। তো অল টুগেডাৰ লজিকে ডিছকাছ কৰে ফাৰ্ষ্ট থিং থটৰ লগত, ছেকেণ্ড থিং হৈ গ'ল তোমাৰ প্ৰুফৰ লগত ডিল কৰিব, ফাৰ্ষ্ট থট মানে চিন্তাৰ লগত ডিল কৰিব, ছেকেণ্ডটো মই কি কৈছিলোঁ যে লজিক ডিছকাছ কৰিব কিহৰ লগত, প্ৰুফ বা প্ৰমাণৰ লগত জড়িত হ'ব লাগিব। তাৰপিছত 3 নম্বৰটো কি ক'লোঁ যে তৰ্ক বিজ্ঞানত কি থাকিব লাগিব, অনুমান থাকিব লাগিব বা ইনফাৰেঞ্চ থাকিব লাগিব। ইট কনচাৰ্নছ উইথ ইনফাৰেঞ্চ বিকজ ইট ইজ ৰিগাৰ্ডিং দ্য ছাবজেক্ট মেটাৰ অফ লজিক হৈছে। তৰ্ক বিজ্ঞানৰ মূল বিষয়বস্তুৱে হৈছে অনুমান, হৈ গ'ল। তাৰপাছত 4 নম্বৰটো কি ক'লোঁ যে তৰ্ক বিজ্ঞানত কিছুমান কি থাকে, বিচাৰ থাকে, অৱধাৰণ থাকে বা জাজমেণ্ট থাকে, কাৰণ জাজমেণ্টৰ জৰিয়তে আমি এটা আৰ্গুমেণ্টক প্ৰুভ কৰিব পাৰোঁ ৱেডাৰ দ্য আৰ্গুমেণ্ট ইজ ভেলিড অৰ ইনভেলিড হৈছে। তাৰপিছত আমি কি কৈছোঁ, তৰ্ক বিজ্ঞান ৰিজনিঙৰ লগত ডিল কৰে বা ইনফাৰেঞ্চৰ লগতে ডিল কৰে, বেলেগ থটছবিলাকৰ লগত ডিল নকৰে। থট বুলি ক'লে আমি বহুত আৰু থটছক সোমাব পাৰোঁ, কিন্তু তৰ্ক বিজ্ঞানৰ এটা পাৰ্ট হিচাপে আমি ৰিজনিং অৰ ইনফাৰেঞ্চক ল'ম, কাৰণ দিছ ইজ ৰিগাৰ্ড এজ দ্য মেইন ছাবজেক্ট মেটাৰ অফ লজিক। থটছ, যিকোনো থটছক আমি লজিকত ডিছকাছ নকৰোঁ, মাত্ৰ লজিকৰ থটছবিলাকৰ ভিতৰত এটা থট আছে ৰিজনিং অৰ ইনফাৰেঞ্চ, যাৰ বিষয়েহে লজিকত ডিছকাছ কৰা হয়, হ'ল। তাৰপাছত আৰু এটা কথা যে আমি যিহেতু ইয়াত জাজমেণ্টৰ কথা ডিছকাছ কৰোঁ, তো জাজমেণ্টৰ ভেলিডিটি অৰ ইনভেলিডিটিৰ কথা ইয়াত আহি পৰে, কাৰণ জাজমেণ্টত কি কৰা হয় বা অৱধাৰণত কি কৰা হয়, দুটা আইডিয়াক কম্পেয়াৰ কৰি পেলাই নতুন এটা আইডিয়া সৃষ্টি কৰা হয়, বা তুমি সিদ্ধান্ত হিচাপে তাক ৰিডিউচ কৰিব পাৰা। সেইটো জাজমেণ্টৰ কথা আহিলে তাৰমানে তৰ্ক বিজ্ঞান কাৰ লগত জড়িত, অৱধাৰণৰ লগতো জড়িত, বা ইট কনচাৰ্নছ উইথ জাজমেণ্ট হৈছে। আৰু তাৰপাছত নেক্সট আমি কি পাম যে তৰ্ক বিজ্ঞান বা লজিকত আমি ৰিজনিংটো মেইন ছাবজেক্ট মেটাৰ হিচাপে লওঁ, তাৰমানে ৰিজনিংটোক যেতিয়া ছাবজেক্ট মেটাৰ হিচাপে লৈ আমি ডিছকাছ কৰি থাকোঁ, তাৰ মাজতে আমি পাই যাওঁ যে লজিকৰ ইনফাৰেঞ্চটোক আমি দুটা কাইণ্ডত ডিভাইড কৰিব পাৰোঁ, ডিডাক্টিভ ইনফাৰেঞ্চ, ইণ্ডাক্টিভ ইনফাৰেঞ্চ, বা নিগমন অনুমান আৰু আগমন অনুমান। এইকেইটাক ডিছকাছ কৰি পেলাই আমি কি কৰিব বিচাৰোঁ, টু এষ্টাব্লিছ এ জেনেৰেল ৰিয়েল প্ৰপ'জিশ্যন, এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰিবৰ কাৰণে তৰ্ক বিজ্ঞানত কিহৰ প্ৰয়োজন, তৰ্ক বিজ্ঞানত ডিডাক্টিভ আৰু ইণ্ডাক্টিভ ইনফাৰেঞ্চৰ প্ৰয়োজন হয়,
হল তাৰ পিছত এটা পাইছো কি যে তৰ্ক বিজ্ঞান ইয়া যেহেতু আমাৰ আৰ্গুমেন্ট বা যুক্তিবিলাক ভ্যালিড হয় নে ইনভ্যালিড হয় তাক জাজ কৰিব লাগে গতিকে কিছুমান ৰুলছ এণ্ড ৰেগুলেশনছ আছে সিস্টেমেটিক্যালি ফলো কৰিব লাগিব এই ৰুলছ এণ্ড ৰেগুলেশনছ বিলাক আৰু আমি জাজ কৰিব লাগিব whether the arguments are valid or invalid হৈছে so through these kinds of rules and regulations we can identify whether the argument is valid or invalid so argument is under the scope of logic okay the next point so logic is a normative science তৰ্ক বিজ্ঞান কি হয় এটা আদৰ্শনিষ্ঠ বিজ্ঞান আৰু তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান হয় এটো কিহৰ কাৰণে লজিকৰ স্কোপৰ ভিতৰত পৰিলে কাৰণ তৰ্ক বিজ্ঞানৰ আদৰ্শ স্কোপত পৰিছে কিহৰ কাৰণে কাৰণ ইয়াত যেটো লজিকটো এটা নৰ্মেটিভ সায়েন্স হয় ইয়াৰ মূল বিষয়বস্তুটোৱে হৈছে সত্যতা গতিকে এই সত্যতাৰ ওপৰত নিৰ্ভৰ কৰে সেই কাৰণে ইয়াত আদৰ্শনিষ্ঠ বিজ্ঞান সম্পৰ্কে আলোচনা কৰা হয় হল তাৰ পাছত নেক্সট আছে যে লজিকৰ তিনটা লজ অফ থট আছে law of identity law of contradiction law of excluded middle so এইবিলাক আমি লিখিব লাগিব নোটস লিখা আছে মই দি দিম তাৰ পাছত জাস্ট পইণ্টছ বিলাক ৰিমাইন্ড কৰি পেনে লিখিবলৈ ট্ৰাই কৰিবা আৰু আমি ক্লাছত এখিনি ডিসকাস কৰিম আকৌ এবাৰ ওকে ডাউটছ থাকিলে মোক সুধিবা বাই বাই টেক কেয়াৰ ষ্টুডেন্টস